Good evening guys, আপোনালোকক মানে আজি কথা এটা জনাবলৈ যাম মানে আপোনালোকৰ AB UB এক্সাম তো একেলগে হয় নে AB UB APR সকলো এক্সাম একেলগে হয় আৰু ফিজিক্যাল খিনি সব একেলগে হয় নে এক্সট্ৰা কো হয় সো এইখিনি কথা জনাম আৰু AB UB APR ভিতৰত কোনটো পোষ্ট আপোনালোকৰ কাৰণে বেছি ভাল হ'ব হেতু ওপৰত জনা আপোনালোকে সব ভিডিওটো সম্পূৰ্ণ চাবা আৰু মই হিন্দীত এটা নতুন চেনেল খুলিছো আপোনালোকে পাইছে হ'বলা হালদৰে বনাব নাজানো হিন্দী হালদৰে ক'ব নাজানো তেবো এটা চেষ্টা কৰি আছো ভিডিও এটা বনাই মানে যিকোনো পুলিচৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত ব্লগিং বা এনেকুৱা সৰুৰা চেষ্টা কৰি আছো আপোনালোকে চাব পাৰে চেনেলটোত গৈ কিন্তু ইমান ভিডিওবোৰ ভাল হোৱা নাই এনে জাস্ট এটা ট্ৰাই কৰি আছো চাব পাৰে এনে আৰু এতিয়া বৰ্তমান মেইন টপিকলৈ আহো আপোনালোকৰ AB UB APR মানে কি ফিজিক্যালটো একেলগে হয় নেকি APR হেৰিখিনি কমান্ডো আৰু মই মানে কি কৈছো আপোনালোকৰ AB UB টো আপোনালোকৰ একেলগে ৰানিং হয় আৰু বাকিখিনি এক্সট্ৰা কো হয় কমান্ডো আৰু হেৰিটো আপোনালোকৰ এক্সট্ৰা হ'ব আৰু AB UB টো একেলগে হয় ৰানিং টো আৰু ফিজিক্যালৰ হেৰিটো মানে স্লিপ যখন ওলাই AB UB একেলগে ওলাই আৰু AB UB আপোনালোকৰ ৰিটেন টো একেলগে হয় সো বুজি পালে আপোনালোকে AB UB ৰিটেন টো এক্সট্ৰা কো নহয় AB UB ৰিটেন টো একেলগে হয় আৰু এতিয়া বৰ্তমান মই আপোনালোকক মানে কি কোনটো পোষ্ট আপোনালোকৰ কাৰণে বেছি ভাল হ'ব এটোৰ ওপৰত কথাখিনি কম মানে আপোনালোকৰ AB UB APR কমান্ডো ভিতৰত আপোনালোকৰ জুনে APR মানে এপ্লাই কৰিছে APR যদি যায় আপোনালোকৰ কাৰণে বহুত ভাল কাৰণ APR চাকৰিটো বহুত মানে হেৰি আৰু কষ্টদায়ক চাকৰি নহয় বা তেনেকুৱা ইমান কষ্টদায়ক চাকৰি নহয় আৰু বহুত ঘৰত থাকিব পৰা যায় APR চাকৰিটো কৰিলে তেনেকুৱা ইমান মানে হেৰি নাই কমিউনিকেশ্যন সিস্টেমৰ কাৰণে APR টো মানে যিকোনো ধৰি লওক কম্পিউটাৰ কিবা আহিছে বা তেনেকুৱা টাইপৰ ধৰি লওক চাকৰিটো আৰু লগতে AB UB APR কমান্ডো ভিতৰত কোনটো ভাল হ'ব আপোনালোকৰ AB UB APR কমান্ডো ভিতৰত আপোনালোকৰ UB টো ভাল হ'ব কাৰণ আপোনালোকে UB টো এটা পঢ়াহনিক পাৱাৰ থকা সো UB টোত আপোনালোকে সোমালে মানে কি হ'ব আপোনালোকে UB ত গলে আপোনালোকৰ এটা IC মানে কি এটা লিড ল'ব পাৰিব এটা যিকোনো আপোনালোকৰ কমান্ডো দুজন তিনিজন বা চাৰিজন কো লৈ আপোনালোকে লগত ঘূৰিব পাৰিব মানে কমান্ডোৰ ইনচাৰ্জ হিচাপে বা AB ইনচাৰ্জ হিচাপে আপোনালোকৰ ইউজন থাকিব সো আপোনালোকে গম পালে UB পোষ্টটো ভাল হ'ব UB জললে আপোনালোকৰ ইনচাৰ্জ হিচাপে অলপ কাম কৰিব পাৰিব নিজৰ মৰ্জি মতে থাকিব পাৰিব কোনো তাত কেম্প নাই নিজৰ ডিউটি চেছলে নিজে গুছি যাব পাৰিব কোনো কেম্প চেম্পত থাকিবলৈ আপোনালোকৰ কোনো দৰকাৰ নাই বা বিনা আপোনালোকৰ ডিউটি নিজৰ টাইম নিজে কৰক আৰু তাৰছত আপোনালোকে ঘৰত গুছি যাওক বা কিবা কৰক আৰু AB UB বা AB আৰু কমান্ডো ক্ষেত্ৰত ধৰিলো আপোনালোকৰ ডিউটি চেছলে নিজৰ কেম্পতে থাকিব লাগে বা আপোনালোকৰ নিজৰ যিটো আপোনালোকৰ DOP থাকে প্লাটুন থাকে তেনেকুৱা থাকিব লাগে আপোনালোকে গম পাইছে যদি আপোনালোকে UB জয়েন কৰে আপোনাৰ ডিউটি চেছলে আপোনালোকৰ নিজৰ ঘৰত গুছি যাব পাৰে তেনেকুৱা টাইপৰ আৰু কমান্ডো AB ধৰিলো আপোনালোকে হাতিয়াৰ লৈ থাকিব লাগে UB ক্ষেত্ৰত হাতিয়াৰটো লৈ থাকিব নালাগে সো পিছলৈ যেতিয়া আপোনালোকৰ বয়স হলে হয়তো আপোনালোকে হাতিয়াৰ লৈ থকাটো অলপ আমনি পাব কাৰণ কম বয়সত আপোনাৰ লৈ থাকিলে ভাল লাগিব কিন্তু এটা টাইমত আপোনালোকৰ যেতিয়া বয়স হ'ব হাতিয়াৰটো ল'বলৈ অশান্তি লগা হৈ যাব সো এটো কাৰণে কৈছো আপোনালোকে পাৰিলে UB টোত ফাৰ্স্ট সিলেকশন দিব ফাৰ্স্ট সিলেকশনটো UB দিলে ভাল হ'ব আৰু চাকৰি ক্ষেত্ৰত কোনো সৰু ডাঙৰ নহয় কাৰণ আজিকালি গম পায় চাকৰিটা পাবলৈ কিমান কষ্ট সো এটা পালেই হ'ল তেবু মানে কি আৰু ভালৰ মানে কোনটো ভাল হ'ব আপোনালোকক হেতু ক্ষেত্ৰত মই কৈ জনাই দিছো আৰু যদি এটা পালেই হ'ল তেবু আপোনালোকৰ ভালটো পালে নিজৰ কাৰণে ভাল ন হেতু কাৰণে জনাই দিছো আপোনালোকক কোনটো চাকৰিত আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্সটো দিলে আপোনাৰ কাৰণে ভাল হ'ব আগতেও মই AB UB বিষয় কৈছো কেনেকুৱা ধৰণৰ AB UB হেৰিবোৰ মানে কামবোৰ বা কি কথাবোৰ কেনেকুৱা এনেকুৱা মানে আৰু আপোনালোকে এতিয়া বৰ্তমান প্ৰিপাৰেচনত লাগক আৰু সিলেকশনটো বা UB দিছে দিবলৈ দিছো UB দিছে যদি দি দিয়ক বা ফিজিক্যালৰ দিনাখন UB চেঞ্জ কৰি ল'ব প্ৰথম ফাৰ্স্ট প্ৰিফাৰেন্সটো মোৰ ফালৰ পৰা কৈছো আৰু ভাল হ'ব আপোনালোকৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব UB যদি দিয়ে আৰু এতিয়া বৰ্তমান আপোনালোকৰ ফিজিক্যাল কেনেকুৱা চলিছে ফিজিক্যাল ভালদৰে কৰক কাৰণ সময় নিছেও কাহত একেদিন কাৰো কথা নুশুনিব নিজৰ কাম নিজে লাগি থাকক ধুনীয়াকৈ প্ৰেক্টিস কৰক পঢ়ক ধুনীয়াকৈ দিনে ৰাতিয়ে মেহনত কৰক কাৰণ সময় নিছেও কাহত আপোনালোকে গম পাইছে আৰু কেইদিননো আছে মাত্ৰ মাজত আপোনালোকৰ এক মাহ হাতত আছে মাত্ৰ 30 দিন আপোনালোকৰ হাতত সময় আছে সো এইকন টাইম আপোনালোকে ওয়েষ্ট নকৰিব লাইফৰ এইকন বহুত গুৰুত্বপূৰ্ণ টাইম সো এটো কাৰণে কৈছো আপোনালোকে এইকন টাইম ওয়েষ্ট নকৰিব ধুনীয়াকৈ পঢ়া-শুনা কৰক আৰু মই আছো আপোনালোকৰ লগত কিবা জানিব লগিয়া বা সহায় থাকিলে মোক জনাব মই যিখিনি পাৰো মোৰ ফালৰ পৰা 100% নোৱাৰিলেও অকমান 1% হলেও আপোনালোকক মই সহায় কৰিবলৈ চাম সো ইমানে ভিডিওটো আজিলৈ ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ